বাৰু আমাৰ লৰালিকালত আমি যেতিয়া বিদ্যালয়লৈ গৈছিলোঁ তেতিয়া কুঁহি পাতত আমি বহুত ধুনীয়া ধুনীয়া কথা পঢ়িবলৈ পাইছিলোঁ মনত আছেনে বাৰু আপোনালোকৰ কমেণ্ট এটা কৰিবচোন কোনে কোনে সেই কুঁহি পাতখিনি পঢ়িছিলে তাৰে কিছুমান কথা আজি মোৰ মনত বৰ ৰিণিকি আহিছে তাৰে এটা হৈছে সুষম আহাৰ মনত আছেনে আমাক সুষম আহাৰৰ ডেফিনেশ্যনটো শিকাইছিলে কেনেকৈ কেনেকৈ খাব লাগে কি খাব লাগে সেইটো সময়ত মাত্ৰ যে পৰীক্ষাত পাছ কৰিব লাগে সেইটো কাৰণেহে পঢ়িছিলোঁ বস্তুটো মনত আছে এইটো নহয় যে আমি পাহৰি গ'লোঁ নাই মনত আছে কিন্তু যেতিয়া ডে টু ডে লাইফত আমি ইমান ব্যস্ত হৈ পৰোঁ সেই বস্তুখিনি আমি প্ৰয়োগ কৰিবলৈ পাহৰি যাওঁ যেনেকৈ ধৰি লওক আমাৰ বেলেঞ্চ ডায়েট য'ত মেক্সিমাম নিউট্ৰিয়েণ্টছ মিনাৰেলছ প্ৰটিন ফাইবাৰ এই সকলোবোৰ থাকে যি আমাৰ হেল্থটো মেক্সিমাম বেনিফিটছ দিয়ে মেক্সিমাম ফাংচন কৰাত সহায় কৰে এই কথাখিনি যেন আজিকালি লাহে লাহে পাহৰি পেলাইছোঁ নহয়নে বাৰু আজি থালখন প্ৰস্তুত কৰি থাকোঁতে সেইখিনি কথাই মোৰ মনলৈ আহিছে আমি প্ৰায় মাছ মাংস কিবা এটা বনাওঁ আৰু লগতে গৰম গৰম ভাতৰ সৈতে খাই থৈ দিওঁ কিন্তু ভাবেনে আপোনাৰ সেই থালখনত যে ফাইবাৰটো মিচিং হৈ আছে নাই মই বিশেষ এটা নাজানো যিহেতু নিউট্ৰিশ্যনৰ ওপৰত কোনো কোৰ্চ কৰা নাই গতিকে তেনেকৈ বিশেষ ক'ব নাযাওঁ কিন্তু চেষ্টা কৰোঁ কাঁহীখনত কাৰ্বহাইড্ৰেটৰ লগত অকণমান প্ৰটিন আৰু ফাইবাৰ যাতে এড হয় আপোনালোকেও কৰি চাবচোন সোৱাদটো বাঢ়ে জানে বাৰু আজি বহুত দিনৰ মূৰত বনাবৰ কাৰণে বৰ ধুনীয়া এখন থালি প্ৰস্তুত কৰিছিলোঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া গৰম গৰম ভাতৰ লগত কাষতে আছিলে সৰু আলুগুটি ফ্ৰেঞ্চ বিন আৰু গাজৰৰ এখন ভাজি আনফালে আকৌ মোৰ এখন বৰ প্ৰিয় দালি মগু দাইল আৰু মচুৰ দাইল দুইটা চজিনা আৰু কণ বিলাহীৰ সৈতে ইমান ধুনীয়া ইয়াৰ টেষ্ট আহে ফুৰণ মাৰিছোঁ 5 ফুৰণৰ আৰু এইফালে অলপমান চালাড তিয়ঁহ আৰু গাজৰৰ আনফালে আকৌ এইটো এটা চাটনি হয় চাটনিটো আছে জলকীয়া আৰু তেতেলী টেঙাৰ সৈতে বিৰাটেই সোৱাদ লাগে এইটো যি টিৰ লগত আপোনালোকে দি খাব পাৰে মই অলপমান ভিনেগাৰ দি বনাই লগতে অকণমান চেনি আৰু অকণমান নিমখ আছে এই গোটেইখিনি মিক্স কৰি এক টেমা বনাই থৈ দিওঁ এই টেমাটো যদি আপুনি ভিনেগাৰ দি থৈ দিয়ে ফ্ৰিজত ক'ৰবাত থৈ দিয়ক মিনিমাম এসপ্তাহ বৰ ধুনীয়াকৈ যায় তো যিহৰ লগতে খাই অকণ লৈ থাকিলেই হৈ গ'ল এইফালে এখন পাপৰ ৰোষ্ট কৰি দিছোঁ আৰু যে পনীৰ টিক্কাটো বনাইছিলোঁ সেইটো দিছোঁ লগতে অকণমান নিমখ আৰু অকণমান ভোট জলকীয়া আচলতে ভোট জলকীয়াটো নহ'লেও হৈ যায় কাৰণ কি জ্বলা চাটনিটো আছেই যে তথাপিও প্ৰণৱে কয় যে অকণমান লাগে গতিকে দি দিছোঁ আনফালে আকৌ মাছৰ আঞ্জা বনাইছিলোঁ তাকো আলু বিলাহী মটৰৰ সৈতে দিছিলোঁ মেজেঙা পাত আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই মেজেঙা পাতৰ সৈতে মাছৰ আঞ্জা খাইছেনে এইফালে লাষ্টত আছিলে কণ বিলাহী পোৰা আৰু প্ৰণৱৰ ৰাতিপুৱা ভাত সাজ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ গ'লগৈ আৰু এয়া প্ৰণৱৰ থালি ৰেডি হৈ গ'ল প্ৰণৱ বহি আছে মই তোমাৰ কাৰণে থালি বনাইছোঁ আৰু লগতে এইফালে ইডলি বনাইছিলোঁ আৰু মাছৰ তৰকাৰী আছে আনি আছোঁ ৰ'বা মাছৰ আঞ্জা কাৰী খাই দিয়া এতিয়া ধুনীয়াকৈ আজি তুমি আমাৰ মাহঁতে দিয়া শ্বাৰ্টটো পিন্ধিছা বিহু দিয়াটো হয় নাই ভালে আছে ফিটিংটো খোৱা 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 ইমান দুখ লাগিছে এইটো দেখিছে ইমান ধুনীয়া ফুলটো কালাৰটো মানে ফুলটো নহয় বাৰু পাতেই হয় একদম মাজে মাজে পিংক কালাৰ ডাৰ্ক পিংক গ্ৰীণ লাইট গ্ৰীণ মাল্টি কালাৰ্ড হয় এই প্লেনটো মোৰ বহুত বেছি ভাল লাগে আৰু আপুনি ইনডোৰ যদি সজাম বুলি ভাবে তাতো সজাব পাৰে কিন্তু কিয় নাজানো মোৰ হাতত এই প্লেনটো মই জীয়াবই নোৱাৰোঁ মুঠতে মই জীয়াবই নোৱাৰোঁ বাৰু এই প্লেনটো কি হ'ল দেউতাই ৰুই দিলে নহয় ধুনীয়াকৈ হৈ গ'ল যেন এইখিনি এনেকৈ থৈ দিছিলে তেতিয়া কি হয় আচাৰৰ ডাব্বা থওঁতে প্ৰেছাৰ লাগি গ'ল প্ৰেছাৰ লাগি পেলাই বস্তুটো বেণ্ড হৈ গ'ল লছু লৈ আছে এইফালে দেখিছে এয়া বিয়াৰ প্ৰিপেৰেশ্যন হৈ আছে আজি বিয়া পেণ্ডেলৰ কালাৰ হৈছে ৰেড আৰু ক্ৰীম যিখন বিয়া আকৌ আমি খাবলৈ নাপাওঁ নিমন্ত্ৰণ নাই বাৰু দিনটো এতিয়া বাজিছে 10টা 10:30 হ'ব হ'ল প্ৰণৱ অফিচলৈ গ'ল পাহি স্কুললৈ গ'ল ঘৰৰ সৰা পোছা কাম হৈ গ'ল মোৰ খানা চানা বনাই হৈ গ'ল কিন্তু মায়ে আজি কি বনাই আছে জানেনে এইফালেতো মায়ে আচাৰৰ যোগাৰ কৰিছে মায়ে বোলে আমৰ আচাৰ বনাব জিৰা আৰু চফ ইয়াত যোগাৰ কৰি থৈছে লগতে এই যে ইডলি বনাইছে পাহিলে তাৰে আমালৈও কেইটামান বনালোঁ এইফালে মায়ে বনাবহে ন মায়ে কাটি দি থৈছে বৰ কঁঠালৰ মুচি খাবলৈ মন গৈছে মোৰ মায়ে এতিয়া কঁঠালৰ মুচি বনাব জ্বলাৰ চাটনি বনি আছে চাটনি লৈ লওঁ কালি কেনেকুৱা জ্বলা আছিলে ন এয়া গোমধান আনিছিলোঁ যে বজাৰৰ পৰা মায়ে গুচাই মেলি বইল কৰিব সেইখিনিও ৰেডি কৰি থৈছে
বইল কৰি থলে আসলে খাবলে ভাল যেতিয়াই মন যায় নহয় এটালে পাহিও ভাল পায়ো জানেনে মই বাৰু আহি পেলে খানা সানা বনাও এই ডাইৰেক্ট আহি পেলে কিন্তু মা হে খুচু মাই খানা বনাই বাৰু কিন্তু এই খুচু খাসা কামবু মাৰ বেছি এতিয়া গুমনান দুসক আনিলো এটো তো মইতো গুছোৱা নহয় মাই গুছাই মেলি থব তাৰপিছত শাক আনো শাকটো মই ভাজিটো বনাও মায়ে বনাই কিন্তু বাছাত অকল কৰে ভাল পাই যায় ছোৱালী মানুহ মই নোৱাৰো আকৌ মাছ আনিলেও মাছটো বনাও বাছা কামটো মাৰ তো যদিও মাই কেতিয়াবা খানাটো কম বনাই কিন্তু সেই মানে খুচুৰ খাসাৰ কামবোৰ মায়ে কৰে লাগি থাকে মা মানে সেইখিনি মোক থাকা পাছে পাছে নাই লাগি থাকে পুৰা সহায় কৰি থাকে আৰু কঁঠালৰ মুচি মই নবনাও দেই এইটো কাটিব বৰ বেইমান আঠা লাগে অ মাক চবে কৈছে এদিন মোক বোলে এটা আপুনি কাটি বাছি ঠিক কৰি দিব ময়ো বনাব মন গৈ আছে খালি আজি মা খাম ন মা মায়ে ৰেডি কৰি দিব তেতিয়া মোক এনেকৈ মায়ে ৰেডি কৰি দিয়ে আৰু সেই মচন্দৰী পাত আছে সেইটো খাব মন যায় মায়ে মানে ৰেডি কৰি থৈ দিয়ে আৰু আজি দাইলত যে দিছিলোঁ চজিনা ডাঙৰ ডাঙৰ চজিনা সেইটো আনিলোঁ আনি মাক গতাইছোঁ বাছি দিবচোন মায়ে কাটি কুটি একদম সৰু সৰুকৈ টুকুৰা কৰি একদম ডাব্বাত ভৰাই থৈ দিছে তো কি হয় যেতিয়া দাইল চাইল বনোৱা হয় ডাইৰেক্টলি দি দিলে হৈ যায় মায়ে কিন্তু সেই কামবোৰ খুব কৰে দেই দিবলৈ ভাল মানে মায়ে বনায়ো বাৰু মই বনোৱাটো বেছি লাগে যদিও মানে কি হয় এই কাটি কুটি বাছি কৰি বিহাইণ্ড দা চিন মাৰ বেছি হয় কিবা কিবি কাটি থোৱা লাও চাও আনিলে সেইবোৰ কাটি টুকুৰা টুকুৰ কৰি থয় ৰঙালাও আনিলে কাটি টুকুৰা টুকুৰ কৰি থয় চব সেই কামবোৰ মায়ে কৰি থাকে তেনেকুৱা হয় আকৌ এতিয়া মায়ে মোক চাহ একাপ দিব নিজৰ লগতে ময়ো খাম চাহ একাপ আৰু এইফালে আম মায়ে পুৰা বইল কৰি পেলাই সৰি আমখিনি মায়ে পুৰা নিমখত তিয়াই মায়ে কৈছে আজি ৰ'দটো যেনে তেনে অকণমান ওলাই আহিছে তো সেই ৰ'দত দিওঁ বাৰু ইয়াৰ লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আশা কৰিছোঁ আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব এটা ৰেগুলাৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ তাৰ লগতে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰৰ এটা আশা ৰাখিলোঁ প্ৰথমবাৰ আহিছে যদি বা এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ কমেণ্টবোৰ পাই বৰ ভাল লাগে দেই ড্ৰেছটো আকৌ চেঞ্জ কৰিব লগা হ'ল লাগিছে বিচাই থাকিলে নিচিনা হৈছে দেখিছেনে গোটেই হাতখন কিবা নিচিনা হৈ গ'লগৈ তো কৈছে হয়তো ড্ৰেছটোত বিচা লাগিব পাৰে বাহিৰত মেলি থোৱা আছিলে ধোৱা পাছত ভালকৈ শুকোৱা নাছিলে যে চ' হ'ব পাৰে এয়া মা আহিব এতিয়া চাহকাপ লৈ তো আমি দুজনী এইখিনিতে বহি লৈ ইয়াক খাম টেষ্টি ট্ৰিটখন যে আছে ওচৰতে তাৰ জানে এই বেকাৰী বস্তুবোৰ বৰ টেষ্টি হয় খাবলৈ ভালো হয় খাবলৈ তো আমাৰ প্ৰায়ে এনেকুৱাবোৰ অনা হয় আৰু চাহৰ লগত ধৰি লওক ডাইৰেক্টলি বিস্কুট খোৱাতকৈ যদি এনেকুৱা কিবা এটা খাওঁ ভাল লাগে ন তো এনেকুৱা ধৰণৰ অনা হয় আৰু সেই চিংৰাবোৰ যে এইবোৰ অকণমান কাচৌৰিটোৰ নিচিনা কিবা ফিলিং থাকে কিন্তু খাবলৈ ভাল লাগে বহুত দিন থাকেও ন তেনেকুৱা ডাব্বাবোৰ মোক গাটো খজুৱাই আছে জানেনে অ'ত গোটেইখন গুটি উঠিছে গোটেই ৰেল লাইনৰ কনষ্ট্ৰাকশ্যন চলি আছে ৰাস্তা ব্লক ডিব্ৰুগড়ত কেইদিনমানৰ আগতে অভাৰব্ৰিজ কেইখন খুলিছিলেহে যাতায়াতটো অকণমান সুচল হৈছিলেহে এতিয়া আকৌ ৰেল লাইনৰ কাম কৰিছে টাউনৰ ওচৰত আকৌ ৰাস্তা ব্লক জানেনে কিমানখিনি যে বগাই আহিব লগা হৈছে পাহিক স্কুলৰ পৰা আনিবলৈ যাওঁতে 12 বাজি গৈছেগৈ আজি ইয়ালৈ অহা আমাৰ 1.5 বছৰ মানে হ'ল সদায় এই ব্ৰিজখনৰ ওচৰত ট্ৰেফিক জাম ব্ৰিজখনৰ ওচৰত প্ৰব্লেম চলিয়ে আছে নন ষ্টপ মানে কি ক'ম আৰু ডিব্ৰুগড় সেইখিনি বাৰ মানে ৰেহাই নাই একেবাৰে এতিয়া লাহেকৈ সন্ধিয়াও হৈ আহিলে আচলতে দিনটো দীঘল হৈছে যদিও বতৰ ইমান বেয়া ন পাহিখন গুমাই হৈ থাকে চ' এটা দুটাকৈ লাইটবোৰ জ্বলাই ল'লোঁ পাহিও শুই উঠি আহিলে পূৰা ফুল এনাৰ্জিত মায়ে দহি বৰা বনালে ক'ত আছে দহি বৰা এয়া দহি বৰা বনাইছে মায়ে এতিয়া খাওঁ বুলি ভাবিছোঁ সন্ধিয়া হৈয়ে গ'ল পাহিয়া কি স্কুলৰ পৰা আহিলোঁ তাৰপিছত তাইক মানে কি হয় তাইৰ লগত লাগি থাকোঁতে টাইমখিনি সেইটো সময়ত মোৰ 2 ঘণ্টা 3 ঘণ্টা যায়গৈ তাইক আকৌ গা পা ধুৱাই মেলি কাপোৰ কানি পিন্ধাই খুৱাই বোৱাই শুৱাই থৈ মেলহে হয় তাইৰ লগত খুৱাওঁতে মোৰো টোপনিয়ে আহি যায়গৈ গতিকে এতিয়া সন্ধিয়া হ'লহিয়েই ঘৰত যদি অকণমানো দৈ বাকী থাকে মায়ে তেতিয়া এই দহি বৰাটো বনায় বৰাটো কেতিয়াবা উৰদ দালেদি বনায় নহ'লে কেতিয়াবা আলুৰ টিকি হৈও বনায় খাবলৈ ভাল লাগে মুখৰ আগত কি টকে বিয়াও কইনা এজনী ওলাইছে দেখোন এয়া দেখিছেনে কইনাই ফটোশ্বুট কৰি আছে এইখিনিতে এই ৰাতিপুৱা দেখুৱাইছিলোঁ যে বিয়াৰ পেণ্ডেলটো এতিয়া পূৰা জাকে জমকে ধুনীয়াকৈ সজাই পৰাই ৰেডি কৰিলে এতিয়া মানে আকৌ এখন নমতা বিয়া এইদৰে চাই পাৰ কৰাব লাগিব তাত মানুহে বিয়া খাইছে আৰু এয়া আমি দেখিছেনে দহি বৰা খাই আছোঁ পাহিয়ে মই এইখিনিতে বহিলোঁ অকণমান বিয়া চাইছোঁ তাইৰ লগতে স্কুলৰ কিবা কিবি কথা কৈ আছে আমি সেয়া পাতি আছোঁ মাহঁতে চবেই ভিতৰতে চাহ খাইছে এতিয়া ইয়াতে বহি পাহিয়ে মই চাহ খালোঁ চাহ নাই খোৱা দহি বৰা খালোঁ আৰু এতিয়া ৱেফাৰ্ছটো উলিয়াই লৈছোঁ খাবৰ কাৰণে আৰু দুকৰ বিয়া চাইছে এইফালে দেখিছেনে
লোকৰ বিয়া চাই লোকৰ বিয়াৰ খানাৰ গোন্ধ লৈ আজিৰ ব্লগটো ইমানতে সামৰি মাৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে নমস্কাৰ